Good morning, dear students. Already you are able to know what is psychology. Monovigyan ki tumalke itimete janila, and today we will discuss about educational psychology. Aru aji ami alochona korim শিক্ষা মনোবিজ্ঞান সম্পর্কে. Students, educational psychology is an important subject of today's world. বৰ্তমানৰ পৃথিৱীত এই শিক্ষা মনোবিজ্ঞান বিষয়টো এক গুৰুত্বপূৰ্ণ বিষয় হিচাপে গণ্য কৰা হৈছে. It is the application of theories and other findings of general psychology to the field of education. ছাত্ৰ-ছাত্ৰীহঁত, আমাৰ যি মনোবিজ্ঞান আছে সেই মনোবিজ্ঞানৰ যি থিওৰি আছে, তত্ত্ব আছে, নীতি নিৰ্দেশনা আছে, সেইবোৰ যেতিয়া আমি আমাৰ শিক্ষা ক্ষেত্ৰত বা শিক্ষাৰ যেটো সাইড ইন্ট্ৰোডিউস কৰা হৈছে আৰু হেতুকে কি বুলি কোৱা হয়, শিক্ষা মনোবিজ্ঞান বুলি কোৱা হয়. মানে মনোবিজ্ঞানৰ যি নীতি, যি থিওৰি, যি তত্ত্ব আমাৰ শিক্ষা ক্ষেত্ৰত ব্যৱহাৰ হয় তাকে শিক্ষা মনোবিজ্ঞান বুলি কোৱা হয়. বুজিলা? সেইকাৰণে কি কয়, শিক্ষা মনোবিজ্ঞানক কি বুলি কয়, সাইকোলজি অফ লাৰ্নিং বুলি কয়. মানে শিক্ষণৰ মনোবিজ্ঞান বুলি কোৱা হয়. ছাত্ৰ-ছাত্ৰীহঁত, এই যে শিক্ষা মনোবিজ্ঞান, সেই শিক্ষা মনোবিজ্ঞানে কি কৰে, ছাত্ৰ-ছাত্ৰীৰ বিহেভিয়াৰৰ পৰা আৰম্ভ কৰি শিক্ষা দান কেনেকৈ দিব লাগে বা শিক্ষা দানৰ ক্ষেত্ৰত কি কি কথা আহি পৰিব, শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত কি কি কথা আহি পৰিব, এই সকলোখিনি সামৰি লয়. Educational psychology gives importance on child's behavior, teaching learning process, etc. Students, there are so many definitions about educational psychology. Okay, first, according to Alice Crow and Lister Crow, educational psychology describes and explains the learning experience of an individual from birth through old age. Its subject matter is concerned with the conditions that affect learning. শিক্ষা মনোবিজ্ঞানে কি কৈছে, এজন মানুহৰ জন্মৰ পৰা বৃদ্ধ বয়সলৈকে কি কৰে, শিক্ষা গ্ৰহণৰ যি অভিজ্ঞতা, সেই অভিজ্ঞতাসমূহ বৰ্ণনা কৰে আৰু ব্যাখ্যা কৰে. আৰু ইয়াৰ বিষয়বস্তু হৈছে শিক্ষণত প্ৰভাৱ পেলোৱা পৰিস্থিতিসমূহ. এইটো বৰ সুন্দৰ ডেফিনেশ্যন. চোৱা ছাত্ৰ-ছাত্ৰীহঁত, কৈছে যে জন্মৰ পৰা বৃদ্ধ বয়সলৈকে আমি শিক্ষা ক্ষেত্ৰত যিবিলাক অভিজ্ঞতা পাওঁ, মানে কি, চোৱা কি অভিজ্ঞতা পায় শিক্ষা ক্ষেত্ৰত, মানে ছাত্ৰ-ছাত্ৰীৰ যি আগ্ৰহ অভিৰুচিৰ পৰা আৰম্ভ কৰি শিক্ষা কেনেধৰণে দিলে ছাত্ৰ-ছাত্ৰী উপকৃত হ'ব বা শিক্ষকজনে কেনেদৰে দিব লাগিব, এই সকলোখিনি সামৰি পেলোৱা হৈছে. গতিকে এইটো এটা উপযুক্ত ডেফিনেশ্যন. নেক্সট, স্কিনাৰ. According to Skinner, educational psychology deals with the behavior of human beings in educational situations. মানে শৈক্ষিক পৰিৱেশত আমাৰ যি ছাত্ৰ-ছাত্ৰী, মানুহ বুলি কৈছে, আচলতে মানুহ বুলি ক'লে ছাত্ৰ-ছাত্ৰী, শিক্ষক সকলো যি আচৰণ, সেই আচৰণক কি কৰে, লগত জড়িত. এই প্ৰথম ডেফিনেশ্যনটো আৰু যিটো স্কিনাৰৰ ডেফিনেশ্যন প্ৰায় মিল আছে, কাৰণ দুইটাতে কি আছে, বিহেভিয়াৰ. Both psychologists give importance on behavior in educational situation. ছাত্ৰ-ছাত্ৰীহঁত, তোমালোক দুইটা সংজ্ঞাতে দেখিবলৈ পালে যে দুইটাতে কি হৈছে, ছাত্ৰ-ছাত্ৰীৰ বা মানুহৰ আচৰণ সম্পৰ্কে আলোচনা কৰিছে. সেই আচৰণ সম্পৰ্কীয় আলোচনাটো ক'ত কৰিছে, শৈক্ষিক ক্ষেত্ৰত. হ'ব. নেক্সট, চাৰ্লছ জুডে কৈছে কি বুলি, যে শিক্ষা মনোবিজ্ঞান হৈছে এনেকুৱা এক বিজ্ঞান যিখন বিজ্ঞানত কি হৈছে, মানুহে বিভিন্ন স্তৰৰ মাজেদি
যে সেই যে বিকাশৰ বিভিন্ন স্তৰ আমি পঢ়িছিলোঁ সেই স্তৰৰ মাজেদি যিবিলাক আমি পৰিৱৰ্তন দেখা পাওঁ সেই পৰিৱৰ্তনসমূহৰ বিষয়ে আলোচনা কৰে according to Charles Jod educational psychology is the science which explains the changes that take place in the individuals as they pass through the various stages of development মই ছাত্ৰ ছাত্ৰীহঁত এই যিকেইটা সংজ্ঞা তোমালোকলৈ আগবঢ়াইছে সেইকেইটাতে তোমালোকে গম পাইছা যে শিক্ষা মনোবিজ্ঞানৰ নেচাৰটো কি শিক্ষা মনোবিজ্ঞান কি হয়নে নহয় এতিয়া আমি আলোচনা কৰিম significance of educational psychology আমাৰ যি শিক্ষা মনোবিজ্ঞানৰ গুৰুত্ব কি ছাত্ৰ ছাত্ৰীহঁত তোমালোকে এই যিকেইটা আমি বৈশিষ্ট্য আলোচনা কৰিলোঁ বা আগতে আমি শিক্ষা মনোবিজ্ঞান কি এই সম্পৰ্কে আলোচনা কৰিলোঁ তেতিয়া আমি দেখিলোঁ যে এডুকেশ্যনেল সাইকোলজি হ্যাজ the great relationship with the behavior of human and behavior of human that means students and teacher is very essential in educational situation because their behavior should be suitable okay so educational psychology helps to develop this suitable behavior amar ji proyojoniyo amar বা আকাংক্ষিত ব্যৱহাৰ সেই ব্যৱহাৰখিনি সম্পৰ্কে কেনে আমাৰ শিক্ষা মনোবিজ্ঞানে আলোচনা কৰে বা কোনখিনি আমাৰ আকাংক্ষিত ব্যৱহাৰ কোনখিনি অনাকাংক্ষিত ব্যৱহাৰ এই সম্পৰ্কে আলোচনা কৰে সো the importance is very essential এই যেটো গুৰুত্ব বা আৱশ্যকতা বৰ প্ৰয়োজনীয় next educational psychology gives importance on developmental characteristics of human because this characteristics has a great impact on educational situation ছাত্ৰ ছাত্ৰীহঁত এই যেটো শিক্ষা মনোবিজ্ঞানে কি কৰে আমাৰ যি বিকাশৰ স্তৰ সেই স্তৰ সম্পৰ্কে আলোচনা কৰে হয়নে গতিকে এই স্তৰখিনি কি আছে আমাৰ শিক্ষা ক্ষেত্ৰত ইম্প্যাক্ট আছে সো the significance is great third one is educational psychology deals with teaching learning situation amar ji শিক্ষা মনোবিজ্ঞান he শিক্ষা মনোবিজ্ঞানে কি কৰে কাৰ লগত সম্পৰ্ক আছে আমাৰ শিক্ষা দান আৰু শিক্ষা গ্ৰহণ প্ৰক্ৰিয়া হয়নে নহয় গতিকে যেটো বিষয় শিক্ষা দান আৰু শিক্ষা গ্ৰহণ প্ৰক্ৰিয়াৰ লগত জড়িত obviously তাৰ গুৰুত্ব যথেষ্ট বেছি next educational psychology helps the teacher to know the students শিক্ষা মনোবিজ্ঞানে এজন শিক্ষকক কি কৰে ছাত্ৰ ছাত্ৰীক জনাত সহায় কৰে because there are so many theories so many methods so many principles in educational psychology and this type of knowledge helps the teachers okay so from this point of view also the significance of educational psychology is very important গতিকে আমি এই পইণ্টৰ পৰা গম পালো যে শিক্ষা মনোবিজ্ঞানৰ যি গুৰুত্ব এটো যথেষ্ট বেছি বা আমি এটা কথা এনেকৈ ক'ব পাৰো যে শিক্ষা মনোবিজ্ঞানৰ জ্ঞানৰ অবিহনে কি নহব পাৰে টিচিং লাৰ্নিং টু ইফেক্টিভ নহব পাৰে without the knowledge of educational psychology teaching learning process may not be effective and for effective teaching learning process the knowledge of educational psychology is most important আৰু এটা কথা তোমালোকক কোন যে আধুনিক যিসকল শিক্ষাবিদ বা মনোবিজ্ঞানী তেওঁলোকে কি কৰিছে যে এই যেটো আমাৰ শিক্ষা মনোবিজ্ঞানৰ ওপৰত বেছ কৰি নীতি নিৰ্দেশনা আগবঢ়োৱা হৈছে কিছু ক্ষেত্ৰত বা বহু ক্ষেত্ৰতে অৱশ্যে আগবঢ়োৱা হৈছে সেইখিনি অতি প্ৰয়োজন বুলি আধুনিক শিক্ষাবিদসকলেও স্বীকাৰ কৰিছে আৰু তেওঁলোকৰ ধ্যানৰ ওপৰত বেছ কৰি এই সাইকোলজিক্যাল প্ৰিন্সিপলছৰ ওপৰত বেছ কৰি কি হৈছে ফ্ৰবেলৰ কিণ্ডাৰগাৰ্টেন মেৰিয়া মন্টেছৰী পদ্ধতি এই পদ্ধতিবিলাক কি হৈছে আমি
সাইকোলজি বা এডুকেশ্যনাল সাইকোলজিৰ ওপৰত বেছ কৰি গঢ় লৈ উঠিছে গতিকে আমি এইখিনিৰ পৰাও গম পালোঁ যে শিক্ষা মনোবিজ্ঞানৰ গুৰুত্ব যথেষ্ট বেছি বা আৰু এটা কথা কৰ্তৃপক্ষৰ এডমিনিষ্ট্ৰেটিভৰ বা এডমিনিষ্ট্ৰেশ্যনত যিসকল থাকে দে শুড হেভ নলেজ এবাউট সাইকোলজি তেওঁলোকৰো কি থাকিব লাগিব এডুকেশ্যনাল সাইকোলজিৰ জ্ঞান থাকিব লাগিব কাৰণ তেওঁলোকে যেতিয়া এই মেনেজ কৰে মেনেজমেণ্টৰ ক্ষেত্ৰত কেনেকৈ কৰিব কি কৰিব বা ছাত্ৰ ছাত্ৰীক কেনেদৰে উপকৃত কৰিব শিক্ষকক কেনেদৰে উপকৃত কৰিব এই সকলোখিনি তেওঁলোকে ক'ৰ পৰা জানিব পাৰিব এডুকেশ্যনাল সাইকোলজিৰ পৰা জানিব পাৰিব ছাত্ৰ ছাত্ৰীৰ এটা কথা অৱশ্যে ঠিক যে এডুকেশ্যনাল সাইকোলজি জ্ঞানটো যথেষ্ট বেছি হয় কিন্তু কিছু ক্ষেত্ৰত এক্সপেৰিয়েন্সেও কি কৰে মানুহক এই যিখিনি আমি সাইকোলজি কৈ আছোঁ এডুকেশ্যনাল সাইকোলজি বুলি কৈ আছোঁ সেইখিনিও যথেষ্ট প্ৰভাৱিত কৰি তেওঁলোক এজন সুদক্ষ ব্যক্তি সুদক্ষ শিক্ষক হ'বলৈ পাৰে তথাপিও আজিৰ মনোবিদে বা আজিৰ শিক্ষাবিদে কি কৰে এডুকেশ্যনাল সাইকোলজি জ্ঞানৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়ে আচলতে এইটো প্ৰমাণ হৈ গৈছে যে সাইকোলজিৰ জ্ঞানটো যথেষ্ট লাগে শিক্ষা ক্ষেত্ৰত প্ৰতিটো ক্ষেত্ৰতে আনকি এখন কুৱেশ্যন পেপাৰ সিলেক্ট কৰাৰ ক্ষেত্ৰতো বা কুৱেশ্যন পেপাৰ সেট কৰাৰ ক্ষেত্ৰতো এডুকেশ্যনাল সাইকোলজিৰ জ্ঞান থাকিব লাগে ছাত্ৰ ছাত্ৰীহঁতে আমি তোমালোকে গম পালা যে শিক্ষা মনোবিজ্ঞানৰ গুৰুত্ব কি আমি নেক্সট ক্লাছত এইখিনি আলোচনা কৰিম আজিলৈ ইমানতে সামৰোঁ